থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত এক ডাঙৰ খবৰ আহি পৰিছে গোৱালপাৰাৰ হাছিলা বিল পাইকানৰ পিছত এইবাৰ ৰাজ্যখিনিত চলিব প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে সাজু কৰা হৈছে শ সেনা আৰক্ষী জোৱান ৰেপিড একচন ফোৰ্চৰ এতিয়া শ সেনা জোৱান মুতায়ন কৰা হৈছে ৰাজ্যখিনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সকলো উচ্ছেদিতৰ মাজত দৃশ্যাংশ আছে পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত আপোনালোকে সেই দৃশ্যাংশ দেখিছে এই ৰাজ্যখিনিৰ পৰিৱেশ গোৱালপাৰাৰ ৰাজ্যখিনিৰ 2500 বিঘা ভূমিত চলিব এইবাৰ প্ৰশাসনৰ বুলডোজাৰ আৰু এম্বুলেন্সটো অলপ ৰাখিব লাগে আৰু এনেদৰে এতিয়া ৰেপিড একচন ফোৰ্চৰ সেনা জোৱান মুতায়ন কৰা হৈছে 200ৰো অধিক এনেদৰে ৰেপিড একচন ফোৰ্চৰ সেনা জোৱানে এতিয়া টহল দিছে গোৱালপাৰাৰ ৰাজ্যখিনিত হাছিলা বিলত উচ্ছেদ অভিযান চলোৱাৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলৰ 138 হেক্টৰ ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ আৰু সেই প্ৰতিবাদত দেখিবলৈ পোৱা গৈছিল ভয়ংকৰ ৰূপ অসমৰ ইতিহাসত আগতে নেদেখা সেই ভয়ংকৰ প্ৰতিবাদৰ পিছত পুনৰ এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যখিনি বিলত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসনৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে এনেদৰে আৰক্ষী সেনা জোৱান মুতায়ন কৰা হৈছে আৰু এই পুৱাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত এনেদৰে টহল চলিছে ৰেপিড একচন ফোৰ্চৰ জোৱানৰ আৰু দেখিবলৈ পাইছো কেনেদৰে যুদ্ধকালীন প্ৰস্তুতিৰে এই সকল সাজু হৈ উঠিছে উচ্ছেদ চলাবলৈ যিকোনো সময়তে চলিব পাৰে উচ্ছেদ অভিযান আৰু এইবাৰ ৰাজ্যখিনিত 2500 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান প্ৰশাসনৰ ফালৰ পৰা অবৈধ দখলকাৰীক এতিয়া ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ঘৰ খালী কৰি তালি টুপুলা বান্ধিছে দখলকাৰীয়ে আৰু তাৰ পাছতে পৰিস্থিতি যাতে অত্যাধিক ভয়াবহ হৈ নপৰে গোৱালপাৰাৰ যি পাইকানত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ল তেনে পৰিস্থিতিৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ এনেদৰে সাজু হৈ আছে আৰক্ষীৰ প্ৰশাসন বন বিভাগৰ দল আছে স্থানীয় জিলা প্ৰশাসন সাজু হৈ আছে আৰু এনেদৰে ৰেপিড একচন ফোৰ্চৰ দুটাকৈ পল্টন নমাই দিয়া হৈছে এইবাৰ ৰাজ্যখিনিত গোৱালপাৰা পাইকানৰ পাছতে এইবাৰ সাজু হওক ৰাজ্যখিনিবাসী ৰাজ্যখিনিত চলিব প্ৰশাসনৰ বুলডোজাৰ সেনা আৰক্ষী মুতায়ন কৰা হৈছে এতিয়া টহল চলিছে এনেদৰে সেনা আৰক্ষীৰ জোৱানৰ ৰেপিড একচন ফোৰ্চৰ এনেদৰে 200ৰো অধিক আচলতে জোৱানে এনেদৰে টহল দিছে ৰাজ্যখিনিৰ 2500 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান প্ৰশাসনে জাননী জাৰি কৰিছে ইতিমধ্যে উচ্ছেদিত সেই স্থান এৰি অন্য স্থানলৈ যাবলৈ জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু তাৰ পাছতে এনেদৰে বৃহৎ সংখ্যক সেনা আৰক্ষী জোৱান মুতায়ন কৰা হৈছে সেই স্থানত এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো চাওক কেনেদৰে সেনাৰ জোৱানে ৰেপিড একচন ফোৰ্চৰ জোৱানে এনেদৰে টহল দিছে ৰাজ্যখিনি বিলত আৰু ৰাজ্যখিনি বিলৰ 2500 বিঘা ভূমিত চলাব প্ৰশাসনে উচ্ছেদ অভিযান প্ৰশাসনৰ কোনো দয়া নাই ক্ষমা নাই চৰকাৰী মাটি দখল কৰিলে বিজিআৰ পিজিআৰ ভূমি দখল কৰিলে এতিয়া সেই সকলক এনেদৰে উচ্ছেদ অভিযান চলাই থকা হ'ব অসমত যিমান প্ৰতিবাদ কৰিলেও কোনো কাৰণত উচ্ছেদ অভিযান বন্ধ নহয় এয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে এতিয়া ৰাজ্যখিনিত দেখিবলৈ পোৱা গৈছে সেনা আৰক্ষীৰ টহল মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিহে প্ৰতিবাদ কৰে তেনেহ'লে কঠোৰভাৱে তাক দমন কৰা হ'ব গোৱালপাৰাৰ পৰিৱেশ যাতে পুনৰ যি পাইকানত ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হ'ল সেই ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে সেনা জোৱানৰ এনেদৰে টহল দেখিবলৈ পোৱা গৈছে ইয়াৰ ৰাজ্যখিনি বিলৰ দৃশ্যাংশ ৰাজ্যখিনিত এইবাৰ চলিব প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হ'ব 2500 বিঘা ভূমিৰ ঘৰ দুৱাৰ সকলো উচ্ছেদিত লোকক সেই স্থান এৰি অন্য স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে সেনা জোৱান ৰেপিড একচন ফোৰ্চৰ 200ৰো অধিক সেনা জোৱানে এনেদৰে অস্ত্ৰ শস্ত্ৰৰে আচলতে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে এনেদৰে সাজু হৈ আছে
যিকোনো পৰিস্থিতিৰ সৃষ্টি হলে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈ আছে এই বৃহৎ সেনাৰ দল আপুনি দেখিছে যেনেদৰে সীমান্তৰ অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ থাকে তেনেদৰেই দেখিবলৈ পোৱা গৈছে সকল সেনা জোৱানক আৰু এনেদৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ এতিয়া শ আৰক্ষীৰ ৰেপিড একশ্যন ফ'ৰ্চৰ টহল চলিছে ৰাক্ষসখিনিৰ পৰিৱেশ ৰাক্ষসখিনিত এতিয়া এনেদৰেই টহল দিয়া দেখিবলৈ পোৱা গৈছে যেন এক যুদ্ধক্ষেত্ৰৰ দৰে পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাক্ষসখিনিত আৰু ৰাক্ষসখিনিত যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে আৰু এয়া দেখুৱাই আছো আমি ৰাক্ষসখিনিৰ ৰাজপথৰ দৃশ্যাংশ ৰাক্ষসখিনিৰ ৰাজপথত এতিয়া শ সেনা আৰক্ষীৰ ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানেৰে ভৰি পৰিছে আমি দেখুৱাই আছো এখন বিশেষ গাড়ী যিখন গাড়ী আপুনি নিশ্চয় বৰ্ডাৰত সীমান্ত অঞ্চলত এনেদৰে সজ্জিত হৈ থকা দেখিবলৈ পায় আৰ্মি বা অন্যান্য যিসমূহ আমাৰ সীমান্তৰক্ষী জোৱান আছে জোৱানে এনেধৰণৰ অত্যাধুনিক বাহন অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহন আপুনি দেখিবলৈ পায় তেনে ধৰণৰ বাহন এতিয়া দেখিবলৈ পোৱা গৈছে ৰাক্ষসখিনিৰ ৰাজপথত এইবাৰ আমি জনাই আছো ৰাক্ষসখিনিত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু তাৰ বাবে প্ৰস্তুতি এয়া চাওক কেনেদৰে যুদ্ধক্ষেত্ৰৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে এই সকল ৰেপিড একশ্যন ফ'ৰ্চৰ সেনা জোৱানে জিলা প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ যে প্ৰতিবেদন আছে প্ৰতিবেদন চৰকাৰক দাখিল কৰা হৈছে আৰু চৰকাৰ এই মুহূৰ্তত বন বিভাগৰ দল আছে প্ৰশাসন আছে সকলো সাজু হৈ উঠিছে পুনৰ উচ্ছেদ চলাবলৈ এফালে দেখিবলৈ পোৱা গৈছে গোৱালপাৰ পাইকান সংৰক্ষিত বনাঞ্চল সিল কৰা হৈছে 31 জুলাই পৰ্যন্ত পাইকানত প্ৰৱেশ কৰিলেই গ্ৰেপ্তাৰ হ'ব পাৰে কঠোৰ ব্যৱস্থা ল'ব পাৰে প্ৰশাসনে তাৰ সমান্তৰালভাৱে এবাৰ ৰাক্ষসখিনিৰ পৰিৱেশ আমি দেখুৱাই আছো চাওক কেনেদৰে সমৰ সজ্জাৰে সজ্জিত শ এনেদৰে সেনা আৰক্ষীৰ জোৱানে এতিয়া টহল দিছে ৰাক্ষসখিনিৰ 25 বিঘা ভূমিত চলাব উচ্ছেদ অভিযান এই মুহূৰ্তত ফুল প্লেটৰ সহায়ত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ফুল প্লেট চলাব লাগে এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰাৰ পিছত ৰাক্ষসখিনিত শ সেনাৰ টহল এতিয়া গোৱালপাৰাৰ পিছত ৰাক্ষসখিনি দেখিবলৈ পোৱা গৈছে শ সেনাৰ টহল যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিতৰ মাজত যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান মোতায়ন কৰা হৈছে শ আৰক্ষী সেনা জোৱান আৰু 2500 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান মুহূৰ্তত সেই ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাৰ পাইকানৰ পিছত এবাৰ ৰাক্ষসখিনিত শ সেনাৰ টহল দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান হাহাকাৰ পৰিস্থিতি মোতায়ন কৰা হৈছে শ আৰক্ষী সেনা জোৱান 2500 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে আৰু উচ্ছেদিতৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে তেওঁলোকক ঘৰ খালি কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সেই স্থান ত্যাগ কৰি অন্য স্থানলৈ তালি টুকুলা বান্ধি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে আৰু প্ৰশাসনৰ সেই নিৰ্দেশনাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ ৰাক্ষসখিনিত গোৱালপাৰাৰ পাইকানৰ পাছতে এইবাৰ ৰাক্ষসখিনিত চলিব উচ্ছেদ অভিযান শ সেনা আৰক্ষীৰ টহল আৰম্ভ হৈ গৈছে আমি দেখুৱাই আছো দৃশ্যাংশ চাওক শ সেনা জোৱান দেখিবলৈ পাইছে ৰেপিড একশ্যন ফ'ৰ্চৰ কেইবাটাও এনেদৰে দলে তদাৰক কৰিব সমগ্ৰ উচ্ছেদস্থলী আৰু উচ্ছেদস্থলীত এনেদৰে পুৱাৰে পৰা চলিছে ৰেপিড একশ্যন ফ'ৰ্চৰ শ সেনা জোৱানৰ এইসকলৰ টহল দেখিবলৈ পোৱা গৈছে এইসকল অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে আচলতে সাজু হৈ আছে যাতে কোনো কাৰণত গোৱালপাৰাৰ পাইকানত যি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰক্ষীৰ ওপৰত আক্ৰমণ চলিল তেনে ধৰণৰ পৰিস্থিতি হ'লে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰাকৈ এইসকল সাজু হৈ আছে আৰু এই ৰাক্ষসখিনিৰ ৰাজপথৰ দৃশ্যাংশ ফুল স্ক্ৰীনত দেখুৱাব লাগে সেই দৃশ্যাংশ কেনেদৰে টহল চলিছে কেনেদৰে এয়া চাওক এখন অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহন দেখিছো আমি আগে এই অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহনখন এনেদৰে টহল দিছে ৰাক্ষসখিনিত চাওক এনেদৰে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হয়তো সীমান্ত অঞ্চলত আপুনি সেই বাহন দেখিছে আৰু চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে এতিয়া ৰাক্ষসখিনিত এনেদৰে শ
ৰেপিড একচন ফোৰ্চৰ সেনা জোৱানে টহল দিবলৈ আৰম্ভ কৰিছে আগতীয়া যি প্ৰস্তুতি সেই উচ্ছেদৰ আগৰ প্ৰস্তুতিৰ দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো ৰাক্ষসখিনিৰ পৰিৱেশ আৰু ৰাক্ষসখিনিৰ সম্পূৰ্ণ আগতীয়া প্ৰস্তুতি সম্পন্ন কৰা হৈছে উচ্ছেদ অভিযান যিকোনো মুহূৰ্তত চলিব পাৰে আৰু 2500 বিঘা ভূমিত যিসকল লোক আছে সকলোকে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে তালি টোপোলা বান্ধি অতি শীঘ্ৰেই সেই স্থান ত্যাগ কৰিব লাগিব আৰু আগন্তুক যে 24 ঘণ্টাৰ ভিতৰতে সেই স্থানত প্ৰশাসনৰ বুলডোজাৰৰ কোব দেখিবলৈ পোৱা যাব চাওক ৰাক্ষসখিনিৰ পৰিৱেশ ৰাক্ষসখিনিত এতিয়া দেখিবলৈ পোৱা গৈছে শ শ আৰক্ষী সেনা জোৱানৰ টহল ৰেপিড একচন ফোৰ্চৰ শ শ জোৱানে এনেদৰে টহল আৰম্ভ কৰিছে ৰাক্ষসখিনিত আৰু গোৱালপাৰা পাইকানৰ পিছতে এইবাৰ ৰাক্ষসখিনিত দেখিবলৈ পোৱা যাব প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা 2500 বিঘা ভূমিত থকা ঘৰ দুৱাৰ সকলো উচ্ছেদ চলাব প্ৰশাসনে আৰু তাৰ পূৰ্বে এনেদৰে সমৰ সজ্জাৰে সজ্জিত শ শ আৰক্ষী সেনা জোৱান মোতায়েন কৰা হৈছে সেনা জোৱানৰ টহল চলিছে ৰাক্ষসখিনিৰ পৰিৱেশ এতিয়া দেখুৱাই আছো আৰু এই পৰিৱেশৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিত নালি টোপোলা বান্ধি নিজৰ ঘৰ এৰিছে চাওক আমি আপোনালোকক পুনৰ জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰা পাইকানৰ পিছত এইবাৰ ৰাক্ষসখিনিত চলিব উচ্ছেদ অভিযান ৰাক্ষসখিনিত উচ্ছেদ চলিবলৈ সাজু হৈছে চৰকাৰ প্ৰশাসন বন বিভাগ সকলো সাজু হৈ উঠিছে আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেদৰে শ শ সেনা আৰক্ষী মোতায়েন কৰা হৈছে ৰেপিড একচন ফোৰ্চৰ দুটাকৈ পল্টন নমাই দিয়া হৈছিল গোৱালপাৰাত আৰু গোৱালপাৰাৰ বিভিন্ন স্থানত হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাক্ষসখিনিৰ অভিমুখে এডল ৰেপিড একচন ফোৰ্চৰ শ শ সেনা জোৱান আৰু এই সেনা জোৱানৰ তদাৰকতে ৰাক্ষসখিনিৰ 2500 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান কোনো কাৰণত প্ৰতিবাদকাৰী এইবাৰ আৰক্ষীৰ প্ৰশাসনলৈ চুচা ল'ব নোৱাৰে যদি আৰক্ষীৰ প্ৰশাসনলৈ চুচা লয় তেনেহলে কিন্তু কঠোৰ হ'বলৈ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে এইসকল আৰএফৰ জোৱানক আৰু আৰএফৰ জোৱানসকলক দেখিবলৈ পাইছে নিশ্চয় এনেদৰে সমৰ সজ্জাৰে সজ্জিত হৈ আছে তেওঁলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰতিবাদকাৰীয়ে যদিহে প্ৰতিবাদ সাব্যস্ত কৰে যদিহে পাইকানৰ দৰে ঘটনা সংঘটিত হয় তেনেহলে কিন্তু এইবাৰ ভয়ানক পৰিস্থিতি হ'ব কি ভয়ানক পৰিস্থিতি হ'ব সেয়া হয়তো আপুনি আগতে কেতিয়াও দেখা নাই কেতিয়াও কল্পনা কৰিব নোৱাৰে পৰিস্থিতিৰ সৃষ্টি হ'ব কাৰণ এই সকল জোৱান এনে ধৰণৰ জোৱান আপুনি নিশ্চয় সন্ত্ৰাসবাদীৰ যিসমূহ এলেকা আছে সেই এলেকাত টহল দেখিছে সীমান্তত দেখিছে কিন্তু এয়া উচ্ছেদস্থলীত এনে ধৰণৰ সুসজ্জিত আচলতে ৱেল ট্ৰেইন যিসকল সেনা জোৱান সেই সেনা জোৱানসকল মোতায়েন কৰা হৈছে ইয়াৰ ৰাক্ষসখিনিৰ দৃশ্য আৰু ৰাক্ষসখিনিত এনেদৰে উচ্ছেদ অভিযান চলাবলৈ আগতীয়া প্ৰস্তুতি সম্পন্ন কৰিছে চৰকাৰে আৰু যিকোনো মুহূৰ্তত ৰাক্ষসখিনিৰ 2500 বিঘা ভূমিত চলাব পাৰে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ বাবে এনেদৰে ৰেপিড একচন ফোৰ্চৰ সেনা জোৱান সম্পূৰ্ণৰূপে সাজু হৈ আছে যদিহে গোৱালপাৰা পাইকানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় যদিহে আৰক্ষীৰ প্ৰশাসনলৈ প্ৰতিবাদকাৰীয়ে চুচা লয় তেনেহলে কিন্তু এইবাৰ অতি ভয়ংকৰ ৰূপ ল'ব পাৰে অতি ভয়ংকৰ হ'ব পাৰে ইয়াৰ পৰিণাম কিয়নো এইসকল জোৱানক দেখিবলৈ পাইছে আপুনি নিশ্চয় আচলতে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে এইসকল সজ্জিত হৈ আছে তেওঁলোকৰ বাহন দেখিবলৈ পাইছে এনেদৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ থকা বাহন তেওঁলোকৰ টহল দি আছে সেই যি দলটো আছে দলটোৰ লগত আৰু এয়া ৰাক্ষসখিনিৰ পৰিৱেশ আমি পুনৰবাৰ জনাইছো ৰাক্ষসখিনিত চলিব যিকোনো মুহূৰ্তত উচ্ছেদ অভিযান প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাঙি চিঙি শেষ কৰি দিব 2500 বিঘা ভূমিত থকা সকলো আৰু যিসকল লোক আছে অবৈধ দখলকাৰী আছে সেইসকলক সেই স্থান ত্যাগ কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা বাৰে বাৰে জনোৱা হৈছে আৰু তালি টোপোলা বান্ধি সেইসকলে অন্য স্থানলৈ এতিয়া ঢাপলি মেলিছে হাহাকাৰ পৰিস্থিতি এবাৰ ৰাক্ষসখিনিত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি এতিয়া শ শ এনেদৰে সেনা জোৱানৰ টহল দেখিবলৈ পোৱা গৈছে ৰাক্ষসখিনিত আৰু গোৱালপাৰা পাইকানৰ পিছতে হাছিলা বিলৰ পিছতে এইবাৰ ৰাক্ষসখিনিত চলিব প্ৰশাসনৰ বুলডোজাৰ 2500 বিঘা ভূমিত সম্পূৰ্ণৰূপে উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে এনেদৰে প্ৰশাসন আৰু চাওক অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে এনেদৰে সজ্জিত কৰি ৰখা হৈছে সেনা জোৱানসকলক মুঠতে যিকোনো মূল্যৰ বাবদ প্ৰশাসনে অবৈধ দখলমুক্ত কৰিব এই ভূমিখিনি
সেয়া দেখিবলৈ পোৱা গৈছে আৰু আগতীয়া প্ৰস্তুতি সম্পন্ন কৰা হৈছে ৰাজ্যখিনিত। এই মুহূৰ্তত দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে দেখুৱাবলৈ অনুৰোধ জনাইছো।